কুকুৰৰ নেজ যেনেকৈ কোনো কালে মাটিত পুতি থলে সিধা নহয় ঠিক তেনেকৈয়ে আমাৰ জুবিনৰ যিটো গৰু জুবিনে এটা গৰুক ইস্তাম মাৰি এৰি দিছিলে নহয় সেই গৰুটো অৰ্থাৎ গীৰ্গাইচুৰ মানে জয়ন্ত মল্লভ বৰুৱা তেওঁ কোনো কালে স্বভাৱ সলনি নহয় সুৰে কেতিয়াও সুৰৰ প্ৰকৃতি নেৰে নমস্কাৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু কিয় মই এই কথাটো কলো আপোনালোকে গম পাইছেনে এবাৰ মলুৱাৰ অলপ দিনৰ পৰা কি হৈছিলে যেতিয়া গীৰ্গাইচুৰত পৰিছিলে তেতিয়া মুখখন মানে এনেও বেকাতকেও আৰু বেকা হৈ গৈছিলে মানে তেওঁ প্ৰমাণ দিওঁতে গম পাইছেনে মুখখন এনেকুৱা হৈ গৈছিলে কিন্তু এতিয়া তেওঁ কি কৈছে যেতিয়া মানে উচ্ছেদে সেই গীৰ্গাইচুৰটো তল পেলাইছে সেই কাহিনীটো অতৰাইছে তেতিয়াই মানে তেওঁ কি কৰিছে গৌৰৱ গগৈ পিছত লাগি গ'ল তেওঁ দেখিলে যে গৌৰৱ গগৈ দেখোন কেউফালে মানে জয়গান গোৱা মানুহ বেছি আৰু ইফালে গৰুচুৰ পিঠিত ইস্তাম মাৰি ললে যেতিয়া তেওঁ কাৰণে আসলতে মেইন এটো কথা হৈ গ'ল আৰু যি হল অৱশ্যে ভালে হল ধৰা পৰিলে গৰুচুৰৰ বাদে আৰু বা কিবা ছাগলী চুৰু কৰিছে যদিনো কি ঠিক এবাৰো যি কি নহওক এতিয়া কথাটো হল গৌৰৱ গগৈ পিছত লাগি আছে সেদিন এখন কি কৰিলে পাকিস্তানী সাংসদৰ ভিডিঅ' চুৰ কৰি পেলাই তেওঁ বনাই দিলে বেলেগ এটা ভিডিঅ' কিমান ধুৰন্ধৰ হ'ব লাগিব মুখ বেকা চাওকচোন এটা কথা মই আপোনালোকক কওঁ দেই মানে কি জানে মানুহ যে ফাঁকি কথা কোৱাৰ লগে লগে কি হয় জানে যিকোনো কথা আগতে আপোনালোকে গম পাইছেনে কিতাপত পাইছিলেনে যে মিছা কথা ক'লে ঠেংচুটি হয় বা কিবা হয় একদম এটো কিন্তু মিছা কথা নহয় একে সঁচা কথা আৰু তেওঁ ফাঁকি কথা কওঁতে মুখখন বেকা হৈ গ'লগে আৰু তেওঁ 2 নম্বৰী কৰোঁতে কিমান যে অপমান পাবলগীয়া হৈছে তাৰ কোনো ঠিকনা নাই মানে হিচাপ নাই আৰু তেওঁ এবাৰ যেতিয়া ভিডিঅ' চুৰ কৰিলে পাকিস্তানী সাংসদৰ ভিডিঅ' চুৰ কৰিলে এতিয়াতো আমাৰ কংগ্ৰেছ দলে ধৰাৰ লগে লগে তেওঁ এতিয়া আবুল তাবুল বকিছে কিমান নিলাজ চাওকচোন কিমান হেৰো টকা পইচা থাকিলেই মানে তহত কোনো ডাঙৰ মানুহ নহয় গম পাইছ সন্মানটো মেইন আজি ধনী মানুহে এঘৰে কিন্তু বেয়া কামটো মানে কৰিবলৈ চিন্তা নকৰে কাৰণ কিয় জানে ধনী মানুহ ঘৰে যেতিয়া বেয়া কামটো কৰিব আৰু কিহতে বেয়া কাম কৰে তেতিয়া মানে কি কয় তেহেতে ভাবে কি আমি টকাৰে মেনেজ কৰিম কিন্তু না কাম নিদিয়ে তোমাৰ টকা এদিনত খাই পিছদিনাখন হাগি দিলে ওলাই গুচি যাব কিন্তু সন্মানটো থাকি যাব দুখীয়া মানুহৰ সন্মানটো বেছি আছে মনত ৰাখিব আৰু বিজেপি দলৰ যে এইবিলাকৰ এতিয়া একেবাৰে সন্মানেই নাই শেষ ধুলিসাত হৈ গৈছে টকা থাকিব পাৰে টকা থাকিলে কি হ'ব কাম নাই তোমালোকৰ সন্মানেই নাই কাৰণ তোমালোকৰ পিঠিত ইস্তাম মৰা যে লোকৰ মাটি দখল কৰা মানে গৰু চুৰ কৰা আৰু সেই গৰুকে কি কয় বোলে হেৰি এইবিলাক মিয়াজেকে কাটি খায় আমুক খায় তামুক খায় হেৰ সেই ভগৱান পূজা কৰা যি নেকি তোমালোকে কৈ থাকা গোমাতা পূজা কৰোঁ সেই পূজা কৰা বস্তুটোকে তোমালোকে চুৰ কৰি আনিছা তেন্তে হ'লে তোমালোকক মন্দিৰত নিলে কি ঠিক কাইলৈ কামাখ্যা মন্দিৰৰ যদি ভিতৰত অকমান সময় বহিবলৈ পায় যদি অকমান ৰখি মানে বহিবলৈ যদি অকন সুবিধা পায় তেওঁলোকে সেই মন্দিৰৰ ভিতৰৰ পৰা কিন্তু এইবিলাকে বস্তু চুৰ কৰি আনিব মই আপোনালোকক কিমানেই কৈ দিলোঁ লাগে তাৰ সেই পাণ্ডা চাণ্ডাবিলাকক কিবা এটা দি কৰি মানে বুদ্ধি বুধা কৰি পেলাই আপোনালোকে চাব হয় নে নহয় বস্তু চুৰ কৰি আনিব ইহঁত হ'ল এনেকুৱা চুৰেই মানে এহেঁতৰ চুৰেই মানে একদম তেহেঁতৰ দলটোতে আছে চুৰৰ ব্লাড বাৰু যিয়ে নহওক মই ব্লাড বুলি কৈ দিছোঁ দেই মানে তেজ দেই মই কৈ দিলোঁ আৰু ফচকে মই মানে একদম সাধাৰণ গাঁৱলীয়া ভাষাতহে মই হেৰি কৰোঁ মানে ভিডিঅ' প্ৰস্তুত কৰোঁ তাৰ মাজতে আহি যায় আৰু নহয় জানো দেখাক দেখি এটা দুটা মানে ইংলিছ আহি যায় বেয়া নাপাব গতিকে চুৰ সদায় চুৰেই আৰু মই কৈ আছিলোঁ গৌৰৱ গগৈ কথা মানে পাকিস্তানী সাংসদৰ ভিডিঅ'টো কেনেকৈ চুৰ কৰি পেলাই আপোনালোক মানে দিছে আপোনালোকৰ মাজলৈ মানে একে নোৱাৰো এই ভিডিঅ'টো দিব তথাপিও মানে মই 1 ছেকেণ্ড 2 ছেকেণ্ডৰ এটা নালাগে দিয়ক নিদিওঁ এনেই বেয়া হোৱাতকৈ নহয় জানো মুখেৰেই কৈ দিওঁ বাৰু আপোনালোকে সকলোৱে গম পাইছে সেই ভিডিঅ'টো কেনেকৈ কৈছিলে কি আৰু তেওঁ কৰিলে কি আচলতে এটা কথা যদি পঢ়া শুনা মানে চুৰ কৰি পেলাই পাছ কৰিলে হয়তো কি ঠিক তেওঁ ভালকৈ চালি জাৰি চোৱা যায় তেওঁ হয়তো গোটেই চাৰ্টিফিকেটে ভুৱায়ে ওলাব তেনেকুৱা আকৌ বিজেপি দলত বহুত আছে দেই ভুৱা চাৰ্টিফিকেট ধাৰী গতিকে তেওঁ যদি প্ৰকৃততে নিজ ব্ৰেইনেৰে পঢ়া শুনা কৰিছিলে মানে গম হেৰি মেট্ৰিক পাছ হওক বা BA পাছ হওক MA পাছ হওক এইবিলাকতো নাই এইবিলাক চব চাগে ভুৱা আৰু তেওঁ আচলতে পিতৃ এজন শিক্ষক সেই শিক্ষকজনেই আচলতে ভুৱা হৈ পেলাই তেওঁ সেইখন গ্ৰেপ্তাৰো হৈছিলে আপোনালোকে সকলোৱে গম পাই চাগে আৰু মই
মোৰ ভিডিঅ'ত কৈছিলোৱে আৰু মোৰ ভিডিঅ'ত কমেণ্টতে মোক সেইটো কথা কৈছিলে তেওঁ পিতৃ ভুৱা চাৰ্টিফিকেট লৈ পেলাইহে শিক্ষকতা কৰিছিলে গম পাইছে গতিকে সেই তেওঁকো সেই তেনেকেই কৰা হয় সেইকাৰণে হিন্দীত কি ক'লে মেলিলে একোৱে গম নাপালে আৰু মানে কি হিন্দীত যদি কৈছে হাঁহটো তেওঁ শুনিছে পাৰতো মই কিন্তু হিন্দী নাজানো কিন্তু মই সম্পূৰ্ণ বুজি পালেও কিন্তু এনেকুৱা অভদ্ৰামী কৰি পেলাই কৈছে এটা কম এটা সেইটো নহয় দেই লাগে নজনাটো নাজানো বুলিয়ে ক'ম আৰু তেওঁ আচলতে সেইটোৱে তেওঁ একো বুজিয়ে নাপালে মানে নাই এটুত যদি থকা হয় সেই পূজা কৰা বস্তুটো গুৰু গাই চুৰ কৰি নানে নিনিয়ে হেৰি ষ্টেচনৰ পৰা ৰঙিয়া ষ্টেচনৰ পৰা গতিকে এজনে গৌৰৱ গগৈ পিছত লাগিবলৈ গৌৰৱ হ'ব পাৰে কিবা এটা আমাৰ লগত অমিল হ'ব পাৰে সেই বুলি গৌৰৱ গগৈ তোমাৰ নিচিনা কিন্তু হেৰি নাই দেই 2 নম্বৰীকে ঘটা তৰুণ গগৈও হওক বা গৌৰৱ গগৈও হওক তেনেকুৱা 2 নম্বৰীৰ মানে সা সম্পত্তি নাই আৰু তোমালোকৰ দেখিছো গোটেই 2 নম্বৰী সা সম্পত্তি আৰু তোমালোক ইমানেই নিষ্ক্ৰিয় কাম কৰিছা গৌৰৱ গগৈক মানে মানুহৰ আগত লঘু লাঞ্ছনা দিবলৈ কি কৰিছে উঠি পৰি লাগিছে আনচাই ভিডিঅ'টো গৈ পেলাই কি কৰিলেগে মানে বিকৃত কৰি পেলালে কলে এটা কলে হাঁহৰ কথা তেওঁ কৰি দিলে গৰুৰ কথা গতিকে চাওক তেওঁ ব্ৰেইনটো কেনেকুৱা 2 নম্বৰী গতিকে কিমান কি ক'ব এইখন চৰকাৰৰ হেৰিত আৰু তেওঁ চাগে এতিয়া বহুত দূৰু কৰিছে কাৰণ কি জানে তেওঁ এতিয়া শিলখাকুৰ উচ্ছেদিত লোকসকলে আকৌ প্ৰতিবাদ আৰম্ভ কৰিছে আপোনালোকে হয়তো নিউজত দেখিছে প্ৰতিবাদ আৰম্ভ কৰিছে মই যোৱা নাই কিন্তু দেই হেৰি কৈছোৱে বাৰু মই কিয় যোৱা নাই কি কথা আৰু এইফালে বতৰো বেয়া কামতো লগাই আছো দেখিছে গতিকে এতিয়া তেওঁ চাগে বুকু দূৰু কৰিছে কি হ'ব গাই দিওনে কি এটা বুকু দূৰু কৰিছে বুলি নাগাও দিয়কচোন এটো কাৰো কিমান লাজ দিব মুখ বেকা বটমাসি কৰোঁতে মুখ গৈ পেলাই কিবা হ'লগে আৰু তেওঁ কি কৈছিলে মাজতে মোৰ ছোৱালী এনেকৈ কৈছে মোৰ ছোৱালীয়ে তেনেকৈ কৈছে তোমাৰ ছোৱালীয়ে বাৰু এইবিলাক নিউজ নেদেখেনে তোমাৰ যে নিউজবিলাক বাজি থাকে তুমি লাজ নোপোৱানে তুমি যদি তোমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ইমান চিন্তা কৰাই তেন্তে হ'লে এই 2 নম্বৰী কামটো পাকিস্তানৰ সেই মানে সাংসদৰ সেইটো তুমি কি কাৰণে বিকৃত কৰিলা এতিয়া ছোৱালীয়ে তোমাক একো কোৱা নাই গৰু গাই চুৰ কৰা কথা কওঁতে তেনেকে টকা ঘটনতে তোমাক মানে কৈ দিলে বা মইনো কি কৰিম আৰু পাপা মই তাত কাম নকৰো ইয়াতে কৰিম তেনেকে কৈছিল এতিয়া তোমাৰ যে এইবিলাক 2 নম্বৰী কামবিলাকত একো কোৱা নাই নে লাজ পোৱা নাই নে সেইকাৰণে কৈছো যিমানে পঢ়া শুনা নকৰক ল'ৰা ছোৱালীয়ে যিমানে যি নকৰক পিছত কি হ'ব জানানে আলু গুটিটো হ'ব ইমানে ক'ব নাপায় ল'ৰা ছোৱালীক ধৰিব নাপায় কিন্তু তথাপিও মই কৈছো কাৰণ তুমি নিজেই কৈছিলা যে মোক এনেকে কয় মোক তেনেকে কয় কিন্তু এইবিলাক কাৰু কাৰ্যত লাজ নাপায়নে মানে টকা পয়সা হলে একো নালাগে নেকি কিন্তু গৰু চুৰ বুলি কোৱাৰ লগে লগে লাজ পাই গ'ল আৰু এতিয়া এইবিলাক যে কাম কৰিছে তেতিয়া কি লাজ পোৱা নাই গতিকে এইবিলাকৰ কথা কৈ উৰকে নপৰে আৰু কৈ আছিলে দেখোন মামাৰ পুকৰত একদম নেগুৰডালত মামাৰ নেগুৰত ধৰি কৈ আছিলে একদম আমি উচ্ছেদ কৰিছে ভাল পাইছো মলুৱা এতিয়া তুমি কি কৰিবা দিলীপ শইকীয়া যে হেতু 18 কোটি টকা অট্টালিকা চৰকাৰী মাটিত বনাই থৈছে তোমালোকে এতিয়া কি কৰিবা পাৰিবানে ভাঙিব নে এতিয়া ৰাইজে যাব লাগিব হেতু ভাঙিব কাৰণে হেতু ভাঙিব নহয় এতিয়া এনেকুৱা এটা দিন আহি আছে সকলো জনসাধাৰণ মিলি তোমালোকৰ যিমান জোট আছে চৰকাৰী মাটিত তোমালোকৰ ঘৰ আছে মানে ঘৰ বুলি ক'লেতো নহব সেইবিলাক অট্টালিকা হয় কাৰণ লোকৰ টকাৰে বনোৱা হেতু অট্টালিকা বুলি তোমালোকে কবা কিন্তু আমি যি নেকি সাধাৰণ তৰ্জা বেৰ এখন দি লওঁ হেতু কিন্তু আমি বিল্ডিং বুলিও ক'ব পাৰিম কিয় জানে নে কাৰণ হেতু আমি কষ্টৰ পইচায়ে বনোৱা হয় গতিকে তোমালোকৰ ঘৰ জনসাধাৰণে এসময়ত গৈ পেলাই ভাঙিবলৈ বাধ্য হ'ব সেই দিন আহি আছে চাই থাকা মলুৱা গতিকে গৌৰৱ গগৈ পিছত মই ক'লোৱে গৌৰৱ গগৈ তোমালোকৰ নিচিনা টকা পইচা নাই বা তৰুণ গগৈৰো তেনেকুৱা মানে হেৰি নাই টকা পইচা নাই বা সা সম্পত্তি পুতেকৰ কাৰণে গুটাই থোৱা নাই আৰু তৰুণ গগৈয়ে চাৰ্টিফিকেট ভুৱা কৰি বা তৰুণ গগৈ ক'বও নাপায় মিত্ৰ মানুহৰ নাম মই লৈ আছো গতিকে তেওঁ পিতৃৰো তেনেকুৱা এটা পৰিচয় নাই বা গৌৰৱ গগৈ পিতৃৰো তেনেকুৱা এটা পৰিচয় নাই যে চুৰ কৰাৰ চাৰ্টিফিকেট লৈ পেলাই তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কিন্তু নাই গতিকে লাজ পাব লাগে আমাৰ নিচিনা সাধাৰণ মানুহে এইবিলাক কথা যে কওঁ আচলতে লাজ পাব লাগে গম পাইছে নাই আৰু মই যেতিয়া কথাখিনি কওঁ মোৰ কথাবিলাকত 10 জনে হয় ভয় দিব লাগিব গম পাইছে মই নিজকে নিজে যদি মই কওঁ বা মোৰ ভিডিঅ'টো ভাল হৈছে সেইটো কৰিলে নহব মোক 10 জনে খলাগিব লাগিব 10
মানুহজনে ক'ব লাগিব হয় বাইদেউ আপুনি এইটো ঠিক কথা কৈছে মোৰ তেতিয়া সঁচাকৈ কৈছোঁ মোৰ বহুত ভাল লাগে আৰু কেতিয়াবা দুই এজনে ফকতীয়া কিছুমান কমেণ্ট কৰে সেইবিলাক একো নাই সেইবিলাকেই মই কোৱা নিচিনা মানে চুৰ কৰা মানুহৰ সেইবিলাক মাথাত কিবা থাকিব জানো ৰাস্তাই ঘাটে পৰি থকা এইবিলাক চুৰ খাবলৈ কৰিবলৈ নোপোৱা মানুহেহে এইবিলাক কমেণ্ট কৰে গতিকে মোক যিবিলাক মানুহে কমেণ্ট কৰে মোৰ যিবিলাক ভিউৱাৰ্ছ হয় ছাবস্ক্ৰাইবাৰৰ কথাটো বাৰু মই নকওঁৱেই ভিউৱাৰ্ছসকল হওক তেওঁলোক সদায় বহুত সজাগ সচেতন আৰু সিদিনাখন মোক এজন হেৰিয়ে ক'লে শিৱসাগৰৰ হয় মোক মানে আজিলৈকে কিন্তু মই দেখা কৰা নাই সেই মোৰ বন্ধুজনৰ নামটোও মই এতিয়া নলওঁ সিদিনাখন মই লাইভ আহিছিলোঁ আৰু মোক তাত কৈছে বাইদেউ আমাৰ বোলে হেৰি দেউতাই আপোনাৰ ভিডিঅ' চাই থাকে আৰু বহুত বয়সস্থ মানুহে মোৰ ভিডিঅ' চাই দেই বহুত কিজনে মোক তেনেকৈ কৈছে চবে কমেণ্টতো কয় বা মোক মেছেজতো কয় বা কিছুমানে মোৰ লগত নম্বৰ লোৱা লৈ কৰি পেলাই তেনেকেও কয় কিন্তু মোৰ বহুত ভাল লাগে যি কি নহওক উঠি অহা চামে মোৰ ভিডিঅ' চাই ভাল নাপাব কাৰণ তেওঁলোকে এইবিলাকত গুৰুত্ব নিদিয়ে ন কেনেকুৱা বস্তু চাই আপোনালোকে গম পায় মই সেইটো নকওঁ আৰু কিন্তু মোৰ ভিডিঅ'সকল সদায় বয়োজ্যেষ্ঠসকলে চায় আৰু মানে যিবিলাক মানুহ সচেতন যিবিলাকে নেকি দেশৰ খা খবৰ ৰাখি থাকে তেওঁলোকে মোৰ ভিডিঅ' চায় সঁচাকৈ মোৰ তেনেকৈ কোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু কি ক'ম আৰু চবে জানে এতিয়া ডাঙৰ মানুহখিনিয়ে সকলোখিনিয়ে গম পাইছে যে চোৰৰ দল এইটো আৰু চোৰে অকল যে এইজনেই চোৰ নহয় এতিয়া খুচৰিলে খাচৰিলে আৰু বহুত চোৰ ওলাব আগতে কি কৰে জানে সিন্ধি বুলি কয় মাটি ঘৰ আছিলে নহয় তেতিয়া পিয়ালিটো খান্দি পেলাই সেইটো সিন্ধি মৰা চোৰ বুলি কয় আৰু এতিয়া হ'ল আচলতে ডকাইত আৰু সেই ডকাইতবিলাকক যেতিয়া আপোনালোকে কথা ক'বলৈ যাব ডকাইতবিলাকৰতো মাথাত মালিনে লাজ নাপাই পেলাই আংবাং কয় আপুনি যদি সোধে বোলে হেৰি হাঁহৰ কথাটো সিহঁতে ক'ব পাৰৰ কথাটো মানে সদায় উল্টা কমেণ্টটো কৰিবলৈ যায় সেই তেনেকৈ জয়ন্ত মল্লৱ বৰুৱাক এবাৰ বানপানীৰ সময়তে কি কৈছিলে জানেনে হেৰি মানে সাক্ষাৎকাৰ লৈছিলে যে পানী এনেকুৱা হৈছে আপোনালোকেতো মানে শিলখাকুৰ মানুহখিনি উচ্ছেদ কৰিছিলে কিন্তু তাততো পানীটো জমা হ'ব লাগিছিলে কিন্তু সেই পানীটো যে তাত জমা নহৈ পেলাই উভতি ৰাস্তালৈ কিয় আহে তেতিয়া তেওঁ সেইটো কওঁতে কি উত্তৰ দিছিলে জানেনে গৌৰৱ গগৈ বোলে পাকিস্তানী গৌৰৱ গগৈ অচিৰে আমুক হ'ব অচিৰে তামুক হ'ব তেওঁ জেললৈ যাব কিবা হ'ব সেইটো কৈছিলে তেন্তে হ'লে ভাবকচোন তেওঁ মাথাটো কি তেওঁক প্ৰশ্ন কৰিছিলে গুৱাহাটীৰ পানী কথা আৰু তেওঁ কৈ দিলে কি গৌৰৱ গগৈ পাকিস্তানী গতিকে সঁচাকৈ কৈছোঁ মই আৰম্ভ কৰিছিলো তেনেকৈ ভিডিঅ'টো যিহেতু জুবিনে গৰু বুলি কৈছিলে আৰু সঁচাকৈ মই লাষ্টত কৈ দিলোঁ যে সঁচাকৈ গৰু হয় আৰু গৰু হয় কাৰণে চুৰ কৰিছে ভাই চুৰ কৰি পেলাই কিয় ধৰা পৰিব লাগে আৰু কি হ'ল তেওঁ ভিডিঅ'টো চুৰ কৰি পেলাই বিকৃত কৰিছিলে কিন্তু এতিয়া ধৰা খাই গ'ল গতিকে চুৰে কেতিয়াও চুৰৰ বিদ্যাটো নেৰে আৰু কুকুৰৰ নেজডাল সদায় মাটিত পুতি থ'লেও যিমানেই তেল মালিচ নকৰক মাটিত পুতি নথক কিয় কেতিয়াও চিধা নহয় মানে কুকুৰৰ নেজডাল আৰু হেৰিৰ স্বভাৱটো মলুৱাৰ স্বভাৱটো একেই গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই